হাতত ললে আপুনি যদি অধ্যয়ন কৰে যুক্তি সহকাৰে তেতিয়াহ'লে আপোনালোকে প্ৰত্যুত্তৰ পাবলৈ সক্ষম হ'ব। কাৰণ প্ৰতিখন আঁচনি আপুনি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ পৰা আৰম্ভ কৰি PM গৰীব কল্যাণ অন্ন যোজনাৰ প্ৰতিখন আঁচনি লক্ষ্য হৈছে যে ভাৰতবৰ্ষৰ বুকুত কোনো এজন লোকে ভোকত থাকিব নালাগে, কোনো এজন ব্যক্তিয়ে ঘৰ নোহোৱাকৈ থাকিব নালাগে, কোনো এজন ব্যক্তিয়ে অন্ধকাৰত থাকিব নালাগে, কোনো এজন ব্যক্তিয়ে অস্বাস্থ্যকৰ পৰিৱেশত থাকিব নালাগে। আজি আপোনালোকে চাওকচোন, যেতিয়া স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী তেখেতে 2014 চনত লালকিল্লাৰ পৰা ঘোষণা কৰিলে, আমি ভাবিছিলো স্বচ্ছ ভাৰত অভিযান মানে হয়তো কেৱল ৰাজপথ পৰিষ্কাৰ কৰা, ঝাৰু এটা লৈ বিভিন্ন অফিচ কাৰ্যালয় পৰিষ্কাৰ কৰা নহয়, ভাৰতবৰ্ষৰ পৰিষ্কাৰ এখন ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা। আৰু এই পৰিষ্কাৰ যাত্ৰাত যাতে ভাৰতবৰ্ষৰ প্ৰতিখন সমাজ, প্ৰতিখন গাঁও, প্ৰতিটো পৰিয়াল স্বাস্থ্যকৰ পৰিৱেশত থাকিব পাৰে, তাৰ বাবে তেখেতে সিদ্ধান্ত ল'লে শৌচালয় নিৰ্মাণ কৰা। মই নিজেই গাঁৱৰ ল'ৰা, আপোনালোকে ইয়াততো প্ৰায়বিলাকে গাঁৱৰে, হয়নে? গতিকে আমি জানো, আজি যদি আমি 40 বছৰ আগলৈকে ঘূৰি যাওঁ, মোৰ এতিয়াও মনত আছে আমাৰ গাঁৱত শৌচালয় নাছিলে। মুক্ত অঞ্চলত আমি মলত্যাগ কৰিব লগা হৈছিল, হয়নে? এইটো বাস্তৱ সত্য। আৰু যেতিয়া ঘৰলৈ কোনোবা অতিথি আহে, নিশাৰ ভাগত যেতিয়া আমাক সোধে যে মোৰ অলপ বাহিৰলৈ যাবলৈ মন গৈছে, আপোনালোকৰ শৌচালয় বা শৌচ পেচাব কৰাৰ কোনো স্থান আছে নেকি? সেই সময়ত গৃহস্থৰ কি অৱস্থা হয়, কিমান দুখেৰে জনাব লগা হয় যে আমাৰ সেই ব্যৱস্থা নাই। গতিকে এই বাস্তৱ দৃশ্যটো মনত ৰাখি ইয়াক সংস্কাৰ কৰিবৰ বাবে স্বাস্থ্যকৰ পৰিৱেশত ভাৰতবৰ্ষৰ জনগণে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ বাবে তেখেতে যোৱা 10 বছৰ ভিতৰত ৰাজ্য চৰকাৰসমূহৰ সহযোগত, জনতাৰ সহযোগত প্ৰায় 15 কোটি শৌচালয় নিৰ্মাণ কৰিলে। 15 কোটি। আৰু তাৰ নাম দিয়া হ'ল ইজ্জত ঘৰ, সন্মানৰ ঘৰ। কাৰণ এইকাৰণে সেই শৌচালয়টো যেতিয়া সদব্যৱহাৰ হয় গৃহস্থৰ লগতে অতিথিসকলে, তেতিয়াহ'লে সেই গৃহস্থৰ স্বাভিমান ৰক্ষা কৰে।